ইমান ধুনীয়াকে শুনা ভাবে ফুৰিলা ফুৰিলা এটা আহিব খুজিছে পোৱালিটোলৈ উৰি দে এনেকে উৰি দে উৰি উৰি আহি যা কি ক'ব খুজিছে পোৱালিটো বেচেৰাটো পোৱালি মই কি কৰিম ক তই মই টানিছো আচ্ছা নগাঁও ৰূপক দা আৰু গোটেই কমিটি বহুত ধন্যবাদ কাৰণ কি আপোনালোকে ৰূপক দাক জানাই চাগে ৰূপক দা আজি আমাৰ সাউণ্ড চেক কৰিছে বোলে মইহে গম পাইছো তেওঁ ড্ৰাম বজাই আজি আমাৰ ড্ৰামাৰ সাউণ্ড চেক তেওঁ কৰি দিছে এনেকুৱা যদি আমাৰ নেতাবোৰ হয় বৰ ভাল হয় ফুৰিলা হয় বঢ়িয়া ৰূপক দাৰ কাৰণে আৰু গোটেই কমিটিৰ কাৰণে এবাৰ আমাৰ ফালৰ পৰা হাত চাপৰি বৰ ভাল লাগিছে আৰু নগাঁৱৰ মানুহ ভাল লাগে মিঠা হয় বুলি যে কৈছো মিঠাৰ লগে লগে ৰসিক হয় বৰ ধুনীয়া হয় বৰ ভদ্ৰ হয় বৰ বঢ়িয়া লাগে মুঠতে নগাঁৱত আহি মোৰ সিমানেই ক'লো আৰু আগতে সৰু ৰাস্তাবোৰত মই চাইকেল চলাই ঘূৰি ফুৰো ইয়াৰ পৰা বন্দা ঘৰলৈ যাওঁতে সেই পাঁচআলিটোৰ ওচৰত পানীগাঁও নে ক'ত আছিল ন তাতে এটা ৰাস্তাবোৰ এনেকুৱা কাছৰ পিঠি নিচিনা মোৰ দেউতাই শিকাইছিলে দেউতা খগেন মহন্ত আপোনালোকে জানে কাছৰ পিঠি বুলি কয় ইয়াৰ পৰা ইনফেক্ট জাজৰি আমাৰ আমতলা গজলা সত্ৰ মই জাজৰি হয় মানে আমাৰ শিপাডাল চাইকেল চলাই স্কুটাৰ চলাই যাওঁ ৰাস্তাবোৰ এনে কাছৰ পিঠি বুলি কয় পানী জমা নহয় মানে বৰষুণ দিলে দুফালে গুচি যায় স্কুটাৰখন মানে এনেকুৱা হৈ যায় ইফালে গ'লে এনেকুৱা হৈ যায় সেইবোৰ কৰি এই যিমান মোৰ মেমৰিজ আছে নগাঁৱত আহিলে খুব ভাল লাগে মই সেইকাৰণে আজি অকণ বেছিকৈ কথা কৈছোঁ চাগে বেয়া নাপাব নগাঁও এটা বেলেগ এটা মোক এটা ফিল দিয়ে এই নগাঁৱত যিহেতু আহিছোঁ সুৰৰ কথা কৈছোঁ চবেই বৰ ধুনীয়াকৈ গীত মাত কৰে ইয়াতে গতিকে এটা মই আজি এইবাৰ কৰি আছোঁ চবতে সুৰৰ এটা এক ধৰণৰ এটা আদান প্ৰদান ইয়াতো কৰি চাওঁ কোনে কেনেকুৱা ইয়াত নগাঁৱত থাকে নিশ্চয় সাংঘাতিক হ'ব পিছৰ মানুহখিনি শুনি আছেনে নাই বঢ়িয়া মুনু অকণমান লাজ নকৰাকৈ জোৰেকৈ বজাই দিয়া যদি মোৰ চাহটো পাম বিচাৰি কীবৰ্ডখন এটা গানৰ কাৰণে অকণ বঢ়াই দিয়া আকৌ কমাই দিবি লাগে আৰু দেচোন কীবৰ্ডখন বাহিৰতো বঢ়াই দিয়া অকণ কীবৰ্ডখন মই শুনা নাই মই একেলগে কৈ চাওঁ নগাঁও গাবনে মোৰ লগত অকণমান মই গানৰ মাষ্টৰৰ নিচিনা হ'ব খুজিছোঁ অকণমান দেৰি কাৰণে বাহ এয়াহে অডিয়েঞ্চ এই বস্তুটো আমি যে কৰি থাকোঁ এতিয়া ভিডিঅ'টো দেখি থাকে বাহিৰতো মোক মানুহে জানে যিহেতু এই অসমখন দেখুৱাব খুজি আছোঁ মই বাহিৰত যে আমি কিমান সুৰত কিমান সুন্দৰ কিমান সুশীল কিমান ভদ্ৰ কিমান সাংঘাতিক সংস্কৃতিক আমাৰ যে সংস্কৃতিক যিটো আমাৰ মন্ত্ৰীৰ পৰা এম এল এৰ পৰা পুলিচৰ পৰা আৰম্ভ কৰি চব মিউজিকেল সেইটো বুজাব খুজি আছোঁ থেংক ইউ নগাঁও তোমাৰ কথা আলাপে গাম আজি তোমাৰ কথা ভাবিলেই জানা জোনা উপচি পৰে বুকু সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰিলে ছায়া হৈ দি থকাত আহিব